পানৰ শিল্পী জুবিন গাৰ্গৰ সোঁৱৰণত বিধায়িকা 5 মিনিট ফুটবল প্ৰতিযোগিতা বা সবৰ প্ৰথমে আমাৰ হিয়াৰ আমঠু পানৰ শিল্পী জুবিন গাৰ্গৰ বিদেহী আত্মাৰ প্ৰতি চিৰশান্তিৰ বাবে গভীৰ শ্ৰদ্ধা নিবেদন কৰিছোঁ। আৰু একেলগতে আজি বিধায়ক কাপৰ শিমলুগুৰি ক্ৰীড়াংগনলৈ আৰু ক্ৰীড়ামতী ৰাইজক আদৰণি জনাইছোঁ। বিধায়কৰ ইয়াৰ দ্বিতীয়বাৰৰ বাবে বিনম্ৰ প্ৰয়াস গাঁৱে ভূঞে সুপ্ত হৈ থকা যুৱ খেলুৱৈসকলৰ জৰিয়তে যাতে তেওঁলোকক যাতে আমি বিশ্ব ক্ৰীড়াংগনলৈ আগবঢ়াই দিব পাৰোঁ, তাৰ বাবে আজিৰ পৰা 23 তাৰিখলৈকে এই 7 ডিচেম্বৰৰ পৰা 23 ডিচেম্বৰলৈকে এটা দীঘলীয়া 7খন খেলপথাৰত এই আয়োজন বৰ্ণাঢ্যভাৱে কৰা হৈছে। সকলো শ্ৰেণীৰ ৰাইজৰ অংশগ্ৰহণ, ৰাইজৰ যাতে আশীৰ্বাদ থাকে যে আমাৰ খেলুৱৈসকলৰ বাবে, তাৰ বাবে আশা প্ৰকাশ কৰিছোঁ। আৰু যোৱা 4.5 বছৰত আমাক ক্ৰীড়াংগন ইয়াত নিৰ্মাণ কৰিবৰ বাবে, নাৰায়ণপুৰ আউটডোৰ ইনডোৰ ষ্টেডিয়াম নিৰ্মাণ কৰিবৰ বাবে, গ্ৰীণ গেলেৰী নিৰ্মাণ কৰিবৰ বাবে, আন খেলপথাৰ ডেভেলপমেণ্ট কৰিবৰ বাবে কৰ্মদক্ষ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যিখিনি সহযোগিতা সমৰ্থন, তাৰ বাবে আজি এই ক্ৰীড়াংগনৰ পৰাই মই মাননীয় মুখ্যমন্ত্ৰীগৰাকীলৈ মোৰ আন্তৰিক ধন্যবাদ জনাইছোঁ। আগলৈ তেখেতৰ সহযোগিতা কামনা কৰিছোঁ। অতি আনন্দিত হৈছোঁ, মনটো খুব ভাল লাগিছে। ইমানখিনি ৰাইজ গোট খাইছে। আশা ৰাখিছোঁ এই খেলৰ মাজেৰে আমাৰ শান্তি প্ৰগতি সকলো সুনিশ্চিত হ'ব। তেখেতে উন্নয়নৰ উপৰিও এই ক্ৰীড়া ক্ষেত্ৰখনত তেখেতে মনোনিৱেশ কৰিছে। এই ক্ষেত্ৰত কি ক'ব, কেনেকুৱা অনুভৱ হয়? এই ক্ৰীড়াৰ কামবিলাক সামগ্ৰিক উন্নয়নৰেই বিশেষ অংশ। গতিকে ক্ৰীড়া বাদ দি উন্নয়ন কেতিয়াও নহয়। সেইকাৰণে মই ডক্টৰ ভূঞাক অভিনন্দন জনাইছোঁ।